Good morning, সকলোকে বিদ্যা কোচিং কিতাপৰ ৰিজনিং এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো গা ভাল নোহোৱাৰ কাৰণে ৰিজন ক্লাছখিনি কৰিব পৰা নাই ঠিক আছে সো আজি এটা ৰিজনিং কালি ৰাতি লাইভত সকলোৱে ক'লে যে ছাৰ এটা কমন ৰিজনিংৰ ক্লাছ লাগে ঠিক আছে সো আজি আমি 10 পৰা 15টা ৰিজনিংৰ প্ৰশ্ন আমি আলোচনা কৰিম আৰু যিকেইটা অকমান টান হ'ব ঠিক আছে সো প্ৰশ্নটো এই ধৰণে আছে যে কৈছে যে if b = 27 কোৱা হৈছে if b = 27 ঠিক আছে b = যদি 27 হয় NEW equal to 39 হয় and the FUN fun equal to কিমান হ'ব কি কৈছে স্যার B ভ্যালু কৈছে 27 B মানে 27 ইয়াৰ একো লজিকে নাই দেখোন কি ধৰণে কৰিম নিউ ইকুৱেল টু কোৱা হৈছে 39 নিউ ইকুৱেল টু কোৱা হৈছে স্যার 39 ঠিক আছে বেছি ডাট হৈ আছে নিউ ইকুৱেল টু 39 ওকে তো তেতিয়া কিমান হ'ব কৈছে যে যদি FUN তেতিয়া কিমান হ'ব ফান ইকুৱেল টু কিমান হ'ব ফান ইকুৱেল টু তেতিয়া কিমান হ'ব আচ্ছা এটো কেনে কোৱা যাব 5 সেকেন্ড টাইম এটা দিছো কমেন্টটো টাইপ কৰি লওক তাৰ পৰা মই ক্লাছটো আগবঢ়াইছো 5 সেকেন্ডত আপুনি কমেন্টটো টাইপ কৰক কি হ'ব আনসাৰ হলনে ওকে C option is not correct so কেনেকে পালো B option B equal to 27 কেনেকে হল ইয়াৰ কাৰণে আমাৰ একদম কোড খিনি মন ৰাখিব লাগিব কোনটো কোডৰ কোনটো আখৰ কে নম্বৰ কোড আছে ঠিক আছে B equal to কিমান হ'ব B কোড নম্বৰ কিমান B কোড নম্বৰ কিমান B কোড নম্বৰ হৈ গল 2 কিন্তু B অপোজিট কোডটো কি হয় B অপোজিট কোডটো হৈ গল স্যার Y এই Y ভ্যালু কিমান Y ভ্যালু স্যার 25 যোগ কৰা 25 plus 2 equal to 27 okay so কিমান পালো আমি B equal to 27 মানে আমি সেই ফালৰ পৰা B equal to 27 আচ্ছা গম পালো তাবা কব লাগে NEW N ৰ অপোজিট কি E অপোজিট কি আৰু W অপোজিট কি কব লাগে N ৰ অপোজিট কি হ'ব আৰু E অপোজিট কি হ'ব W অপোজিট কি হ'ব চোৱা ভালকে চোৱা তুমি N ৰ অপোজিট সদায় উল্টাকে চাই তুমি M পাবা কি পাবা M পাবা E ৰ অপোজিট তুমি V পাবা আৰু W অপোজিট A B C D X Y Z W X Y Z so কি পাবা তুমি D পাবা ঠিক আছে so W অপোজিট হৈ গল তোমাৰ D ওকে so M পালো V পালো D পালো এতিয়া ইহতৰ কোড আমি জানোনে কোড জানিব লাগিব N ৰ অপোজিট হৈ গল M আৰু M ৰ কোড হৈ গল 13 E অপোজিট হৈ গল তোমাৰ V আৰু V কোড হৈ গল তোমাৰ 22 আৰু তোমাৰ W অপোজিট হৈ গল D আৰু 4 কি হ'ব তোমাৰ কলো স্যার N ৰ অপোজিট আপুনি কলে 13 কিমান হ'ব M ৰ অপোজিট 13 V ৰ অপোজিট কিমান কলে V অপোজিট কাৰ V টু কাৰ অপোজিট হয় V টু O মানে E ৰ অপোজিট আৰু V কোড হৈ গল তোমাৰ 22 আৰু D অপোজিট সৰি W অপোজিট D A B C D 4 ওকে 4 সো টোটাল কৰি দিয়া 3 4 5 13 22 4 ABCD ওকে 4 5 6 7 8 9 9 থা কোনবা আছে নেকি 9 থা কোনবা আছে নেকি সো ঠিক আছে কিমান লাভ লাগিব এতিয়া FU ৰকা তাত আমাৰ দৰকাৰ নাই এটো আমি কৰিলো আগত 3 4 5 5 6 9 2 1 3 39 ওকে হেতু বাদ দিলো আচ্ছা হে কাৰণে নিউ ইকুৱেল 39 পালো আমি হনে সো হে কাৰণে নিউ ইকুৱেল 39 পালো ওকে FUN কিমান হ'ব FUN F ৰ অপোজিট কি F ৰ অপোজিট আমি লিখিছিলো নেকি আগত F ৰ অপোজিট কি লিখিছো না লিখা ন F ৰ অপোজিট হৈ গল তোমাৰ U আৰু U অপোজিট হৈ গল F আৰু N ৰ অপোজিট হৈ গল তোমাৰ M ঠিক আছে N ৰ অপোজিট হৈ গল M ওকে স্যার U কোড কিমান জানোনে U কোড কিমান কব পাৰিবানে মোক কোনোবাই যদি সকলো ABCD লিখিবলৈ সময় না পৰীক্ষা জাস্ট কোড মই লিখিবা U ইকুৱেল টু হৈ গল তোমাৰ 21 F ইকুৱেল টু হৈ গল তোমাৰ 6 আৰু তোমাৰ M ইকুৱেল টু হৈ গল আমি ইয়াত লিখিছো 13 ঠিক আছে কিমান কলো তোমাৰ 21 6 13 21 6 13 ওকে সো 21 + 6 + 13 কৰি দিয়া কিমান লাভ 6 7 8 9 কে 10 10 মানে 0 ইউনিট প্লেসত 0 আছে সো 0 থকা কোন নাম্বার এ অপশন ইজ দা কারেক্ট আনসার এই অপশন ইজ দা কারেক্ট আনসার এই ধৰণৰ যদি কেনেবাকে আহি যায় তেনে কৰিব লাগিব আৰু কোড খিনি মই ৰাখিব লাগিব কোনটো লেটাৰ কোনটো ঠিক আছে আৰু পাৰিলে এখিনি এবাৰ চাই লওক এ পৰা জেডলৈকে লিখিব এনেকে A B C লিখি পেলাই A1 2 3 এনেকে লিখি পেলাই কৰিব গোটে কোড খিনি মুখস্থ ৰাখি থব তেতিয়া আমাৰ সুবিধা হ'ব কৰিব ঠিক আছে ওকে নেক্সট কোৱেশ্চন which two signs need to be interchanged to make the following equation correct কৈছে যে এই সমীকৰণটো যে দিয়া আছে এই সমীকৰণটোত বোলে ভুল হৈ আছে কি আছে সমীকৰণটো বোলে ভুল হৈ আছে সো এটো শুদ্ধ কৰিবলৈ কেনেকৈ লাগিব এটো শুদ্ধ কেনেকৈ হ'ব এটো শুদ্ধ বোলে ইয়াৰ চিন বিলাক বোলে হালহলনি কৰিব লাগে চিন বিলাক বোলে কিবা হালহলনি কৰিলে এটো কি হ'ব বোলে শুদ্ধ হৈ যাব সো এটা কি চিন হালহলনি কৰিব লাগে ঠিক আছে চোৱা সমীকৰণটো এবাৰ চোৱা ধুনিয়াকে কিমান আছে 7 - 9 * 3 7 - 9 * 3 3 ওকে সো মই দেখিছো যে তোমাৰ ডিভাইড আৰু ইনটুত চেঞ্জ কৰিব লগা বহুত বেছি নাই
ঠিক আছে সো যেটো কৰিব নালাগে হেতু নকৰাকে ৰাখা যেটো কৰিব লাগে হেতু চাই লোৱা ঠিক আছে সো কি আছে ইয়াত তোমাৰ কৈছো যে চেঞ্জ কৰিবলৈ কোনটো সো কোনটো তুমি চোৱা মই ক'লো যে তুমি ডিভাইড আৰু ইনটু থকা চেঞ্জ কৰি চাব নালাগে ঠিক আছে ডিভাইড আৰু ইনটু থকা চেঞ্জ কৰিব নালাগে সো প্লাস আৰু মাইনাস চেঞ্জ কৰিছো প্লাস মাইনাস কৰিছো সো 7 plus 9 কৰিছোৱা ইনটু কি আছে ইনটু আছে 3 divided by 9 আছে সো এটো প্লাস আছে এটো মাইনাস কৰিছাম আমি মাইনাস কৰিছালে হ'ব 5 ওকে সো কিমান হ'ব 9 9 কেনসেল হৈ গল হাতে 3 10 -5 = 5 সো আমি পাই গলো আমাৰ সি আনসার ইজ দা কারেক্ট ঠিক আছে বি টু ভুল হৈ গল ঠিক আছে সো যত যেটো লাগে আমি হেতু কৰিছাম যাতে আমাৰ আনসারটো যিমান পাৰি সোনকালে উলিয়াব চেষ্টা কৰিব লাগে নেক্সট কোৱেশ্চন স্যার The age of father of Ram and Shyam is 50 years, while the age of mother of Ram and Shyam is 10 years less than her husband and also 30 years more than the sum of both the sons. Find the sum of the ages of Ram and Shyam. Ki koise? Koise je Ramor bapek. Okay, the father of Ram and Shyam. Okay, father of boy kiman boli koise? Kar father Ram aru Shyamor father of boy kiman boli koise? 50 years. Kiman 50 years. Okay, 50 years. Tabe koise je যেতিয়া the age of mother of Ram and Shyam is 10 years less than of her husband মাকৰ বয়স কিমান বুলি কৈছে 10 বছৰ কম কাটকে 10 বছৰ কম বাপেকতকে 10 বছৰ কম তাৰ মানে 40 বছৰ বাপেকতকে যদি 10 বছৰ কম হয় তাৰ মানে 40 বছৰ কথা কৈছে হয়নে yes তাৰ কৈছে যে more than of the sum of the both sons কৈছে যে কিন্তু 30 বছৰ বেছি কাটকে 30 বছৰ বেছি দুইটা যদি মানে দুইটা কা ৰাম আৰু শ্যামৰ বয়সৰ Ram আৰু Shyamৰ বয়স যিমান তাৰ লগত 30 বছৰ বেছি তাৰ লগত 30 বছৰ বেছি কাৰ মাকৰ বয়স হয়নে মাকৰ বয়স মানে হিমান নহয় জানো মাকৰ বয়স yes কিন্তু কি হয় হৈছে Ram আৰু Shyamৰ বয়সতকে 40 বছৰ মানে 10 বছৰ বেছি 30 years বেছি ওকে সো Ram আৰু Shyam আমি যদি x ধৰো x + 30 = 40 তাৰ মানে x = আমাৰ পাই গলো 10 years সো কি হ'ব শুদ্ধ আনসাৰটো হ'ব 10 years is the correct answer so option B is the correct answer for this question ঠিক আছে নে একেবাৰে যে টান নহয় টান বুলি ভাবিব নালাগে ওকে this question Two statements are given, followed by three conclusions, numbered 1, 2, and 3, assuming the statements to be true. Even if they seem to be at a variance with a commonly known facts, decide which of the conclusion logically follow from the statement. কৈছে যে তলত দুটা statement দিয়া হৈছে আমি আৰু সকলো statementor অংক ৰিজনিংত কৰি আছো মানে তলত দুটা statement দিয়া হৈছে আৰু কৈছে যে statement দুটাৰ কথা আৰু তাৰ এই statement দুটাৰ ভিত্তিত তিনটা conclusion আছে তিনটা সিদ্ধান্ত দিয়া আছে ঠিক আছে তাৰ ভিতৰত কোনটো শুদ্ধ হয় হেতু উলিয়াব লাগে a b c d চাৰিটা অপচন দিব তাৰ ভিতৰত কোনটো শুদ্ধ আমি উলিয়াব লাগে ঠিক আছে ওকে এটা হলে আমাৰ স্টেটমেন্ট কি স্টেটমেন্ট আছে some chilies are potatoes কৈছে যে কিছুমান জলকীয়া কি হয় কিছুমান জলকীয়া আলু ওকে সো কিছুমান জলকীয়া কি হয় আলু হয় ওকে কিছুমান জলকীয়া আলু হয় ওকে some potatoes are onions আৰু কিছুমান আলু কি হয় পিয়াজ হয় কিছুমান আলু কি হয় পিয়াজ হয় ঠিক আছে কোন ডাঙৰ কিছু কৈছে কিছুমান জলকীয়া কি হয় পটেটো হয় কিছুমান জলকীয়া পটেটো ঠিক আছে তাৰ কৈছে যে কিছুমান পটেটো অনিয়ন কিছুমান পটেটো কি হয় অনিয়ন হয় ঠিক আছে এটো হৈ গল তোমাৰ জলকীয়া কিছুমান জলকীয়া কি হয় আলু হয় কিছুমান জলকীয়া আলু হয় আৰু কিছুমান আলু কি হয় পিয়াজ হয় কিছুমান আলু কি হয় পিয়াজ হয় ঠিক আছে ওকে ঠিক আছে some onions are chilies কিছুমান পিয়াজ বোলে জলকীয়া কিছুমান পিয়াজ জলকীয়া এই দুটাৰ সম্পৰ্ক না এইটো বিষয় আমি ক'ব নোৱাৰো আমি লজিক্যালি আমি ইয়াক প্ৰুফ কৰিব নোৱাৰো ঠিক আছে সো এতিয়া আমি এই দিব লাগিব কাৰণ আমি তো গম নাপালো দুটা একেলগে নাই নহয় ঠিক আছে some onions are potatoes কিছুমান পিয়াজ বোলে আলু yes এইখিনি কি হয় আলু হয় সো এটো গম পাইছো no onion is silly ঠিক আছে সো এটো কি হ'ব তোমাৰ অপচন 2 নম্বৰ এটা শুদ্ধ কি some onions are potatoes ইয়াৰ কোনটো শুদ্ধ some onions are potatoes ঠিক আছে এটো বুজি পালে কি হ'ব a answer is the correct a answer correct হবলৈ কি হ'ব লাগিব তোমাৰ conclusion 2 and either conclusion 1 সো কি কলো মই ফাৰ্স্ট হৈ গল তোমাৰ কি এতিয়া আমি এফালৰ পৰা চাব গলে আমাৰ হৈ গল কি সো some onion are chilies এটো হয় ঠিক আছে এটা চাবা some onions are chilies এটো আমি গম নাপাও মানে তাবা কলে যে some onions are potatoes ওকে আমি জানো গম পালো ইয়াত আমি দেখিছো ঠিক আছে no onion is silly তুমি গম ঠিক আছে সো যেতিয়া তিনটা কনক্লুজনৰ ভিতৰত দুটা এই ধৰণে ক্যান্সেল হৈ যায় ঠিক আছে দুটা এই ধৰণে ক্যান্সেল হৈ যায় তেতিয়া আইডাৰ অৰ হ'ব কি হ'ব আইডাৰ অৰ
আৰু আইদাৰ অৰ মানে যিকোনো এটা ঠিক আছে সো এতিয়া কি হ'ব আমাৰ এইটোতো হয় ঠিক আছে সব অনিয়নছ অফ পটেটোছটো হয় সো 2 নম্বৰ কৈছে এইটো ঠিক আছে কনক্লুজন কি হ'ব 2 নম্বৰটো হয় কনক্লুজনটো শুদ্ধ হয় আৰু তাৰ উপৰি আইদাৰ কনক্লুজন 1 হ'ব পাৰে নহলে 3 হ'ব পাৰে ঠিক আছে কাৰণ দুইটাই কেনসেল হৈছে ঠিক আছে সো দুইটাই কেনসেল হোৱাৰ কাৰণে ইয়াৰ এটা শুদ্ধ হয় আৰু এই ধৰণৰ কোৱেশ্চন মনত ৰাখিবা এটাই ট্ৰিক সো দুইটা যদি ভুল হয় তিনটা কনক্লুজনৰ ভিতৰত দুইটা এটা শুদ্ধ থাকে আৰু ইয়াৰ এটা আৰু এটো শুদ্ধ হয় হেতু হ'ব অপচন আমাৰ ঠিক আছে সো অপচন এ ইজ দা কারেক্ট আনসার ফর দিস কোয়েশ্চন next question select the set in which the number are related to the same way as the number of the following set কৈছে যে 4 41 5 ফার্স্ট তোমার দিছে সেট এটা কি দিছে যে 4 দিছে 41 দিছে আৰু দিছে যে 5 এই এইটা যি ধৰণে মিলি আছে ঠিক তেনে ধৰে তল কোনকিটা মিলি আছে সো আমি প্ৰথমে জানিব লাগিব উপৰকিটা কেনেকে মিলি আছে 2 দুগুণ 2 2 4 2 যোগ 2 যোগ যোগ 1 5 4 আৰু 5 কিবা আছে নে লজিক 7 2 4 5 নাই ওকে লজিকত নহব সো এটো কি কৰা যায় আমি চাচোন ভালকে কি কৰিব পাৰি তাৰ মই কৈ দিম কমেন্ট দিলো আনসাৰটো কি হ'ব এটো 4 41 5 কেনেকে মিলি আছে এটো 4 4 গুণ 16 4 into 4 plus 5 into 5 4 4 গুণ 16 যোগ 5 5 গুণ 25 6 5 11 2 3 1 4 41 এইফালৰ পৰা এটা ওলাইছে সো সেই ধৰণে তোমাৰ সেকেন্ড অপচনটো হ'বনে সেকেন্ড অপচন হ'বনে 781 9 কিমান আছে 781 9 আছে চোৱাচোন 7 into 7 7 into 7 plus 9 into 9 ঠিক আছে 49 plus 81 49 plus 81 হ'বনে নহব মানে এই অপচন এটো শুদ্ধ হ'বনে চোৱা 7 into 7 9 into 9 কিমান ল'ব চেক কৰা এটো আনসার পাইছা নাই জলদি পোৱা যাব না 4 into 4 5 into 5 লজিক লগোৱা সোনকালে তাৰপৰা কমেন্ট কৰা হলনে 40 পাইছো নে তো আমি 41 এইটো আমাৰ হৈছে ৰাইট সো পাছৰটো কি হ'ব এটো আমাৰ নাই মিলা হয়নে এটো আমাৰ নাই মিলা 9 কে 10 শূন্য হ'ব 8 9 11 12 কে 130 নাই মিলা হয়নে সো নাই মিলা এইটা নাই মিলা সো কোনটো মিলিব এইটো সম্পৰ্ক লগত এই ধৰণে কোনটো মিলে সি টু বি টু সোৱা 6 6 36 36 plus 64 36 plus 64 নাই মিলা আমি চালো সি টু সোৱা 2 2 4 plus 4 4 16 4 plus 16 20 নাই মিলা number D 5 into 5 plus 6 into 6 5 5 গুণ 25 যোগ 6 6 গুণ 36 6 5 11 1 3 4 5 1 6 61 নাই आंसर ओके 61 যদি মিলিছে ঠিক আছে সো ডি অপশন উইল বি কারেক্ট ফর দিস কোয়েশ্চন নিম্নলিখিত সেটৰ সংখ্যাবোৰ দৰে নম্বৰটো সম্পৰ্কিত আছে কোনটো সম্পৰ্ক এইটোৰ দৰে একে লজিকত কোনটো ওলাইছে সো ডি ওলাইছে আমাৰ নেক্সট কোয়েশ্চন Rohit is a son of Vishal's father. Vishal's paternal aunt is Lakshmi. Raj is the husband of Lakshmi and son-in-law of Madhav. How is Madhav related to Vishal? কৈছে যে ৰোহিত বিশালৰ দেউতাকৰ পুত্ৰ এইটো বিশালক হেতু এই হেৰাই ফুৰাটো নহয় মানে পুলিচে ধৰাটো নহয় ৰোহিত বিশালৰ দেউতাকৰ পুত্ৰ বিশালৰ পিতৃখুৰী লক্ষ্মী মানে আন্ট ওকে ৰাজ হৈছে মাধৱৰ লক্ষ্মী হাউ এটো কি লিখিলো Raj is the husband of Lakshmi. Raj is the husband of Lakshmi. Raj hoise Madhavor Lakshmi. Ei Okhomia je ekdom translation ekdom nasabe de. Like sa Rohit is a son of Vishal's father. Rohit is a son. Vishal's father. Okay. Rohit is a son of Vishal's father. Ta mane Rohit is a son of Vishal's father. Eto dhorilo Vishal. Thik ase Vishalor father. Olop tolot lobo lagibo. E dhorilo Vishalar father কোন হ'ব Vishal's father ঠিক আছে এটা কি হ'ব Vishal's father কোন হয় Rohit is a son of Vishal's father তাৰ মানে Rohit is a son of Vishalar এটো ভাই হ'ব ভাই বা ককাই হ'ব কোন Rohit ঠিক আছে ভাই বা ককাই হ'ব কোন মানে এটা জেনেৰেচনত আছে Rohit is the son of Vishal's father okay Vishal's paternal aunt is Lakshmi Vishal's paternal aunt মানে দেউতাকৰ জেনেৰেচন ঠিক আছে দেউতাকৰ জেনেৰেচন okay your paternal aunt is Lakshmi so L কি হয় তোমাৰ ফিমেল হয় আৰু এটো প্লাস হয় গম পাই গলো আমি কারণ কি ফাদার হয় মানে
আৰু বিশাল ফাদাৰ হয় মানে মেল হয় ইউ মেল হয় ওকে আৰু লক্ষ্মী ফিমেল হৈ গ'ল কাৰণ কি মানে বিশালৰ দেউতাকৰ ভনীয়েক ঠিক আছে ওকে তাৰমানে কি একেটা জেনেৰেশ্যনৰ লক্ষ্মী ওকে তাৰপৰা কৈছে যে লক্ষ্মী ৰাজ ইজ দ্য হাজবেণ্ড অফ লক্ষ্মী ৰাজ ইজ দ্য হাজবেণ্ড অফ লক্ষ্মী ৰাজ ইজ দ্য হাজবেণ্ড অফ লক্ষ্মী তাৰপৰা কৈছে যে এণ্ড ছান ইন ল অফ মাধৱ এণ্ড ছান ইন ল অফ মাধৱ ছান ইন ল মানে ওপৰ জেনেৰেশ্যনৰ মাধৱ ছান ইন ল অফ মাধৱ তাৰমানে মাধৱৰ কি ই কেৱল নাতি হ'ব ঠিক আছে চ' হাউ ইজ মাধৱ ৰিলেটেড টু বিশাল মাধৱ বিশালৰ কি হ'ব মাধৱ মেল নে ফিমেল গম নাপাওঁ আমি কাৰণ নাম এটা লৈ আমি ক'ব নোৱাৰো যে মেল নে ফিমেল হ'ব ঠিক আছে চ' এতিয়া মই সুধিছে যে মাধৱৰ বিশালৰ সম্পৰ্ক কি মাধৱৰ বাপেক হৈ গ'ল বিশালৰ দেউতাক আৰু বিশাল হৈ গ'ল তোমাৰ এইজনৰ পুতেক তাৰমানে ককা হ'ব মানে বা ককা বা আইতা হ'ব তাৰমানে গ্ৰেণ্ড পেৰেণ্টছ হ'ব হয়নে চ' গ্ৰেণ্ড পেৰেণ্টছ হ'ব তাৰমানে কি গ্ৰেণ্ড ফাদাৰ হ'ব নহ'লে গ্ৰেণ্ড মাদাৰ হ'ব ঠিক আছে চ' এইটো আনচাৰ কি হ'ব গ্ৰেণ্ড ফাদাৰ হ'ব নহ'লে গ্ৰেণ্ড মাদাৰ হ'ব ওকে চ' বি অপশ্যন ইজ দ্য কাৰেক্ট ফৰ দিছ কুৱেশ্যন Next question. In the following question, select the odd number pair from the given alternative. What is that? Kuntu odd number hoy. Kuntu odd number hoy ami select koribo lage. Odd mane beleg hoy tha kuntu. So ta karone ami gujaru koi sabo lagibo. So 15 15 hon koiso 15 into 14 saigon honno korle 2 saigon 4 6 sorry 14 ওলাব কি ওলাব আনসার 14 14 হয় না এবাৰ চেক কৰা 15 into 14 ওকে শূন্য 6 5 11 ঠিক আছে ওকে ঠিক আছে 14 ওলাব আনসার সো যদিহে আমি 14 into 15 কৰি পেলাই আমি 210 এটা পাও তেতিয়াহলে তলৰটো আমি একে পাব লাগিব তলৰটো আমি একে পাব লাগিব তাৰমানে আমি এটো মানে ইনটু কৰি পাইছে ঠিক আছে সো আমি 9 লগত কিবা পন কৰিলে 72 হয় নে 9 8 72 9 গুণ 72 এই 13 লগত কিমান পন কৰিব লাগে 13 লগত 156 13 26 2 13 3 দুগুণ 6 ওকে কি কৰি আছো মই 156 divided by 13 একেবাৰে আজি মই তোমালোক সহজ কৰি দেখুৱা দিছো 13 1 যা 13 2 থাকিলে 26 হল 2 13 কিমান হ'ব 26 ওকে 2 3 গুণ 6 2 গুণ 2 2 13 26 ওকে সো 12 তাৰমানে 13 লগত 12 পূৰণ কৰিলেও কিমান পাইছো আমি 156 পাইছো ওকে সো এটা 306 পাম নাই আমি 17 এ ডিভাইড 306 আহিব নাই সো একে হৈছে নে আমাক সুধিছে ন অড কোনটো অড হয় ওকে কোনটো অড হয় 306 আৰু কৈ চাব দৰকাৰ নাই যেতিয়া এই তিনটা একে পুৰা মিলি গৈছে সো ডি টো কৈছো কি দৰকাৰ আছে সো ডি ইজ দা কাৰেক্ট আনসাৰ হ'ব সো তিনটা যেতিয়া মিলি গল ন ডি টো কৰিবলৈ কিবা দৰকাৰ আছে নে নাই সো ডি ইজ দা কাৰেক্ট আনসাৰ কেতিয়াও নকৰিবা আকৌ বেলেগে ভেৰিফাই তিনটা শুদ্ধ তিনটা পাই গলা ন তিনটা পাই গৈছো আকৌ ডি টো কৰাৰ কোনো দৰকাৰ নাই হেতু আনসাৰ হ'ব Nita is Sam's sister. Mohan is Sam's father. Sohan is Rajan's son. Rajan is Mohan's brother. How is Nita related to Sohan? Babre. Nita Samor Voniek. Mohan Samor Deutak. Sohan Rajanor Putro. Rajan Mohanor Bhaik. Nita Hoite. Sohanor Hompoko ki. Okay. Nita is Sam's sister. Tamane gom pala ami Nita ki hoy? Female hoy. Okay. Kai hoy? Sam's sister. Sam ki hoy ami gom napao. Etia male ne female ami Sam na jano. Thik ase? Same sister আমি গম পালো যে একে জেনেৰেশ্যন হয় মোহন ইজ Sam's father মানে ওপৰ জেনেৰেশ্যন মোহন ইজ কি হ'ব তোমাৰ Sam's father মানে মেল হয় গম পাই গলো সোহন ইজ ৰাজেন's son এইতিয়ালৈকে আমি সোহন আৰু ৰাজনক লগ পোৱা নাই এটো বাদ দিয়া ৰাজেন ইজ মোহন's brother ওকে আমিতো মোহনক পাইছো ন সো ৰাজনক লৈ একে জেনেৰেশ্যন হলে হয় ৰাজন কি হয় কৈছে মোহনৰ ব্ৰাদাৰ হয় ওকে তো এতিয়া আগৰ লাইনটো পঢ়া সোহন ইজ ৰাজেন's son সো ৰাজন গম পালো সো সোহন কি নহয় সোহন কোন হয় তোমাৰ ৰাজনৰ পুত্ৰ হয় সোহন কোন হয় ৰাজনৰ পুত্ৰ হয় ঠিক আছে ওকে ৰাজন ইজ মোহন's brother হৈ গল হাউ নিতা ইজ ৰিলেটেড টু সোহন সম্পৰ্ক কি বাপেক একেজন নেকি নহয় বাপেক বেলেগ ভাই ককাই হয়নে সো কি হ'ব এটো কাজিন হ'ব কি হ'ব আনসাৰ কাজিন হ'ব কাজিন ইজ দা ৰাইট আনসাৰ ঠিক আছে কাজিনৰ পিছত ব্ৰাদাৰ সিস্টাৰ একো লগাব নালাগে ৰে পৰীক্ষা জাস্ট কাজিন সো এটো আনসাৰ গম পাই গলো আমি yes sir next question thermometer is related to degree in the same way clock is related to thermometer যদি ডিগ্ৰী লগত জড়িত হয় thermometer
থাৰ্মোমিটাৰ ৰিলেটেড টু কি আছে ডিগ্ৰী মানে এটা ইউনিট দেখুৱাইছে হে তেতিয়াহ'লে ক্লক কাৰ লগত জড়িত হ'ব ক্লককে কি দেখাব ৱালত থকাটো কৈছে ইয়াত থকাটো নাই কোৱা টেক্সট কোৱেশ্চন নাই কোৱা নিডল নাই কোৱা কি হ'ব আনসাৰ আৱাৰ এইটো আনসাৰ কি হ'ব আৱাৰ ইজ দা কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন select the missing number from the given option এই কোৱেশ্চনটোৰ পৰা আনসাৰটো কৈ থবা তোমালোকৰ এইটো হৈ গ'ল হোমৱৰ্ক মোক কমেন্টত দিব লাগে যে এই কোৱেশ্চনটো আনসাৰ কি হ'ব মিছিং নাম্বাৰ কোনটো এই বক্সত থকা আনসাৰটো কি হ'ব এই বক্সত কোনটো আনসাৰ বহিব মোক কমেন্টত দিব লাগে ঠিক আছে কমেন্টত দিব লাগে সো এইটো মই কৈ দিছো ঠিক আছে কিন্তু 10 নম্বৰটো মোক কমেন্ট কৰিব লাগিব ওকে টু স্টেটমেন্ট দিয়া আছে গম পাইছো নহয় স্টেটমেন্ট কি আছে যে অল লেবাৰ্স আর ওয়ার্কার্স সকলো মজদুৰ কি হয় কৰ্মচাৰী হয় সকলো কৰ্মচাৰী কি হয় এজেন্ট হয়